বনৰজাই বিশ্ৰাম লৈছে। চিকাৰৰ সন্ধানত থকা বনৰজাক অলপ জিৰণি লাগে। গহীন গম্ভীৰ খোজেৰে আকৌ আগুৱাইছে চিকাৰৰ উদ্দেশ্যে। কেতিয়াও নেদেখা কাজিৰঙাৰ এক প্ৰাণ চঞ্চলা দৃশ্য। আজি আমি কথা নকওঁ, আজি কথা ক'ব বনৰজাই। এয়া অসম গৌৰৱ কাজিৰঙাত বনৰজাৰ বিচৰণ। চিকাৰ কৰি যেন ভাগৰি পৰিছে এই বনৰজা, আৰু সেইবাবে এনেকৈ অলপ জিৰণি লৈছে বনৰজাই। সন্মুখত কাজিৰঙাৰ পৰ্যটন। এখন বিলৰ পাৰত নীৰৱে নিতালে জিৰণি লৈছে বনৰজাই। কেমেৰাত বন্দী হ'ল বনৰজাই জিৰণি লোৱাৰ এই মনোমোহা দৃশ্য। যি দৃশ্যই আজি নতুন মাত্ৰা দিছে কাজিৰঙা। সামাজিক মাধ্যমত ভাইৰেল এই মনোমোহা দৃশ্য। কেৱল ভিডিঅ' নহয়, কেমেৰাত বন্দী হৈছে বনৰজাৰ গোচৰণ। শুনক আপোনাৰো মন পুলকিত কৰিব পৰা বনৰজাৰ এই গোচৰণ। যেন কেমেৰা সেন্সেশন এই বনৰজা। কেমেৰা দেখাৰ লগে লগে গহীন গম্ভীৰ খোজ দিছে বনৰজাই। বনৰজাৰ বিশ্ৰামৰ অন্ত পৰি এইবাৰ আকৌ চিকাৰৰ বাবে আগুৱাই গৈছে। চিকাৰৰ বাবে সাঁতুৰি পাৰ হৈছে প্ৰকাণ্ড এখন বিল। কাজিৰঙাৰ এই দৃশ্য আজি সামাজিক মাধ্যমত ভাইৰেল। পহৰা ৰেঞ্জত আজি সুখী পৰ্যটক। কাৰণ এনে নান্দনিক দৃশ্য উপভোগ কৰিবৰ বাবেই কাজিৰঙালৈ আগমন ঘটে দৈনিক হাজাৰ হাজাৰ পৰ্যটকৰ। কাজিৰঙাই হৈছে পৃথিৱীৰ মানচিত্ৰত এনে এখন ৰাষ্ট্ৰীয় উদ্যান। আগতে যদিও চাউথ আফ্ৰিকাত পোৱা গৈছিল, এতিয়া বৰ্তমান তাতো নাই। কাজিৰঙাতে হৈছে বিগ ফাইভ, ডাঙৰ 5টা জন্তু একেলগে পোৱা যায়। আৰু তাৰ ভিতৰত হৈছে এটা বাঘ। আৰু এই বাঘ পৰিদৰ্শন কৰিব পৰ্যবেক্ষণ কৰিবৰ বাবে পৰ্যটকসকল সদায় উৎসাহিত হৈ থাকে। কাৰণ বাঘ দেখাটো আচলতে সৌভাগ্যৰ প্ৰতীক বুলি পৰ্যটকসকলে বিবেচনা কৰে। আৰু এতিয়া কাজিৰঙাত বাঘ দেখা পোৱাটো সচৰাসচৰ এটা স্বাভাৱিক ঘটনা বুলি ক'ব পাৰি। 40% 50% পৰ্যটকে আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বাঘ দেখা পাইছে। আৰু তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কথাটোৱেই হৈছে যে কাজিৰঙাত সোণালী বাঘৰ উপস্থিতি। আৰু যোৱা 2-3টা বছৰ ধৰি ইতিমধ্যে সামাজিক মাধ্যমেই কওঁ বা আমি ইলেক্ট্ৰনিক মিডিয়াতে কওঁ, এই সোণালী বাঘৰ উপস্থিতিৰ কথা আজি সৰ্বজন বিদিত আৰু এই সমাদৃত হৈ আহিছে। আৰু সেয়েহে কাজিৰঙালৈ এতিয়া বাঘৰ বাবেও আচলতে পৰ্যটকৰ এক সোঁত বলিছে। আমি আশা কৰিম কাজিৰঙা পৰ্যটন উদ্যোগটো আৰু ঠন ধৰি উঠক। কাৰণ এই কাজিৰঙা পৰ্যটন উদ্যোগটোৰ লগতেই কাজিৰঙা দাঁতি কাষৰীয়া মানুহৰ 100% বুলি নকলেও 90% লোক কিন্তু এইটোৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে। এনেকৈ জীয়াই থাকক কাজিৰঙা। বনৰজা, হাতী, এশিঙীয়া গড়ৰ কেতিয়াবা মুক্ত বিচৰণ, কেতিয়াবা চিকাৰ আৰু কেতিয়াবা কোলাহলৰ মাজতেই অনন্য মাত্ৰা প্ৰদান কৰি জীয়াই থাকিব আমাৰ গৌৰৱ কাজিৰঙা।
কাজিৰঙাৰ পৰা পীয়ুষ দাস, আছাম টক্স।